নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত জনাই আছো এটা খবৰ আজি সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নিৰ্বাচন আৰু ৩০০খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৪২,০০০ ভোট কেন্দ্ৰত আসলতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু নিৰাপত্তা বেষ্টনী আসলতে কটকটীয়া কৰি তোলা হৈছে প্ৰায় ১৫০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে আৰু এই মুহূৰ্তত জনাই আছো আজি সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভোট গ্ৰহণ আৰু ৪২,০০০ ভোট কেন্দ্ৰত আসলতে ভোট গ্ৰহণ সম্পন্ন হ'ব আৰু ৩০০খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ'ব আৰু প্ৰায় ১৫০০ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে আৰু ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে এই মুহূৰ্তত সবিশেষ জনাই আছো এনিভাৰত 24ৰ দৰ্শকসকলক আজি সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নিৰ্বাচন ৩০০খন আসনৰ বাবে নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছো তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 1100 31 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত